দিলৱাৰ হুছেইনক বিনা শৰ্তে মুকলি কৰি দিবৰ কাৰণে দাবী জনাইছো। অসমত এতিয়া সাংবাদিকৰ পৰা দুটাই শব্দ শুনিবলৈ বিচাৰে, সেই দুটা হৈছে হয় হুজুৰ। চৰকাৰখনে গণতান্ত্ৰিক চিন্তা চেতনাক সমূলনচে নাইকিয়া কৰিবলৈ বিচাৰিছে। ইয়াত বাতৰি পৰিৱেশন কৰিবলৈ যোৱা সাংবাদিকে টিয়াৰ গেছ খাব লগা হয়। জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰি অসম চৰকাৰখনে যি স্বৈৰাচাৰিতাৰ পৰিচয় দিছে তাক আমি সদৌ অসম ছাত্ৰ সন্থাই ধিক্কাৰ দিছো আৰু দিলৱাৰ হুছেইনক বিনা শৰ্তে মুকলি কৰি দিবৰ কাৰণে দাবী জনাইছো। আচলতে অসম চৰকাৰে অসমত এতিয়া সাংবাদিকৰ পৰা দুটাই শব্দ শুনিবলৈ বিচাৰে, সেই দুটা হৈছে হয় হুজুৰ। তেওঁলোকে সাংবাদিক, বুদ্ধিজীৱী, সংগ্ৰামী সংগঠন সকলোৰে পৰা কেৱল হয় হুজুৰ আশা কৰে, কিন্তু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখনে বুজি উঠা উচিত যে তেওঁলোকে যিমানেই ইচ্ছা নকৰক, যিমানেই শক্তিৰ অপপ্ৰয়োগ নকৰক কিয়, অসমীয়া মানুহৰ গণতান্ত্ৰিক চিন্তা চেতনা প্ৰমূল্যক কোনো কাৰণে তেওঁলোকে বান্ধি ৰাখিব নোৱাৰে। আজি চৰকাৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰাটো অপৰাধ হ'ব পাৰে নেকি? গ্ৰাউণ্ড ৰিপৰ্টিং কৰিবলৈ যোৱাৰ কাৰণে এজন ব্যক্তিক ষড়যন্ত্ৰমূলকভাৱে আটক কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ কৰা এই অপচেষ্টাক আমি ধিক্কাৰ দিছো, গৰিহণা দিছো আৰু দিলৱাৰ হুছেইন মজুমদাৰক অতি শীঘ্ৰে মুকলি কৰি দিবৰ কাৰণে দাবী জনাইছো। হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰে যি অসহিষ্ণুতা দেখুৱাইছে সেই কথাটোৱে এটা কথা পুনৰ প্ৰমাণ কৰিলে যে চৰকাৰখনে গণতান্ত্ৰিক চিন্তা চেতনাক সমূলনচে নাইকিয়া কৰিবলৈ বিচাৰিছে। সাংবাদিকে বাতৰি পৰিৱেশন কৰিব নোৱাৰে, এইটো কেতিয়াবা হ'ব পাৰে নেকি? আৰু এইটো প্ৰথম ঘটনা নহয়। এই যে কয় এদেউ দুদেউ লুটানে আছেও, মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰখনে সেই পৰিৱেশটো বিগত কিছু সময় ধৰি গঢ়ি তুলিছে। সাংবাদিকক তুচ্ছ-তাচ্ছিল্য কৰা, সংবাদ মাধ্যম সম্বোধন কৰোঁতে সাংবাদিকে তেওঁৰ মনে বিচৰা ধৰণৰ তেওঁ মনঃপূত প্ৰশ্ন নুসুধিলে সাংবাদিকক তুচ্ছ-তাচ্ছিল্য কৰা, সংবাদ গোষ্ঠীক তুচ্ছ-তাচ্ছিল্য কৰা, এই ধৰণৰ ধাৰাবাহিক ঘটনা ঘটি আছে। আৰু এতিয়া পৰিৱেশ এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে সাংবাদিকক আটক কৰি গ্ৰেপ্তাৰ কৰা হৈছে। তেখেতক যদি কিবা তেখেতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিলে তেখেতক নটিচ দিব পাৰিলেহেঁতেন। দিলৱাৰ হুছেইন মজুমদাৰ এগৰাকী সাংবাদিক হোৱাৰ লগতে পেছাত এগৰাকী তেখেত অধিবক্তা, কোনো নটিচ দিয়া নাই, তেখেতক আত্মপক্ষ সমৰ্থনৰ কাৰণে কোনো সুযোগ দিয়া নাই, অধিবক্তাৰ লগত আলোচনা কৰিবৰ কাৰণে কোনো সুযোগ দিয়া নাই, থানালৈ মাতি নি এই ধৰণেৰে ঘণ্টাৰ পিছত ঘণ্টা বহাই ৰাখি তাৰপিছত তেওঁক তাতেই গ্ৰেপ্তাৰ কৰা হৈছে। অৰ্থাৎ আইনৰ শাসন যে নোহোৱা কৰিবৰ কাৰণে চৰকাৰখন বদ্ধপৰিকৰ হৈছে সেই কথাটোৱে প্ৰমাণ হৈছে। কোনো কাৰণত এনে ঘটনা মানি ল'ব নোৱাৰি। গুৱাহাটী প্ৰেছ ক্লাব, সাংবাদিকসকলে একেলগে প্ৰতিবাদ মুখৰ হৈছে, সেই প্ৰতিবাদলৈ ছাত্ৰ সন্থাৰ সমৰ্থন আছে। পুনৰ কৈছো, জ্যেষ্ঠ সাংবাদিকগৰাকীক বিনা শৰ্তে মুকলি কৰি দিব লাগে। অসমত সাংবাদিকসকলৰ প্ৰতি যি অত্যাচাৰ আৰম্ভ হৈছে সেয়া গণতন্ত্ৰৰ অৱনমন হোৱাৰ এটা চিহ্ন, তাৰ বাদে আন একো নহয়। ইয়াত বাতৰি পৰিৱেশন কৰিবলৈ যোৱা সাংবাদিকে টিয়াৰ গেছ খাব লগা হয়। আচলতে অসম চৰকাৰে আৰক্ষীটোক নিজৰ দলীয় কৰ্মীৰ দৰে ব্যৱহাৰ কৰাটো বন্ধ কৰিব লাগে। সাংবাদিকে প্ৰতিবাদ কৰোঁতে আৰক্ষী জপাই দিছে। সাংবাদিকসকলে এনেকুৱা কি আইনৰ এটা অচলাৱস্থাৰ সৃষ্টি কৰিছে যে এই ধৰণে আৰক্ষীয়ে বাধা দিব লগা হৈছে? নিজৰ এগৰাকী সতীৰ্থ সাংবাদিকক ষড়যন্ত্ৰমূলকভাৱে এই ধৰণে আটক কৰা বুলি তেওঁলোক প্ৰতীয়মান হৈছে, সেইকাৰণে আন্দোলন কৰিছে আৰু এই আন্দোলন কৰাৰ অধিকাৰ আছে। এতিয়া এনেকুৱা এটা অৱস্থা হৈছে যে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক কিছুমান গোচৰ জাপি দি আটক কৰে। তেওঁৰ নাম যি নহওক, তেওঁ যি সংবাদ গোষ্ঠীৰেই নহওক, তেওঁ পেছাত যিয়েই নহওক কিয়, তেওঁক যদি আটক কৰিব লগা আছিলে, এগৰাকী সাধাৰণ নাগৰিক হিচাপেও তেখেতক যদি আটক কৰিব লগা আছিলে, আৰক্ষীয়ে তেখেতক জাননী দি মাতি পঠিয়াব পাৰিলেহেঁতেন বা তেখেতক জাননী দি পৰ্যাপ্ত সুযোগ দিব পাৰিলেহেঁতেন নিজৰ অধিবক্তাৰ সৈতে আলোচনা কৰিবৰ কাৰণে। কিন্তু তেনে নকৰি কিমান হাজাৰ হাজাৰ গোচৰ এইবোৰ আইনৰ অধীনত এতিয়াও পৰি আছে, যিবোৰৰ কোনো মীমাংসা হোৱা নাই। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ কাৰণে সাংবাদিক এগৰাকীক আক্ৰোশমূলকভাৱে এই ধৰণেৰে ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ কৰি ৰাখি মাজনিশা গ্ৰেপ্তাৰ কৰাটোৱে বুজাইছে যে অসমত গণতন্ত্ৰ এতিয়া সংকটত আছে। আৰু বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক যদি এই ধৰণে মাতি নি ঘণ্টাৰ পিছত ঘণ্টা থানাত আবদ্ধ কৰি ৰাখি গ্ৰেপ্তাৰ কৰে, সাংবাদিকেতো প্ৰতিবাদ কৰিবই, অসমৰ আবাল বৃদ্ধ বনিতা ৰাজপথত নামিবলৈ বাধ্য হ'ব আৰু সেই সকলোৱে এই সংকটৰ মোকাবিলা কৰিবলৈ একেলগে ওলাই আহিব লাগিব।